ৰাজ্যত আৰম্ভ হৈছে মিছন বসুন্ধৰা 3.0 এতিয়ালৈকে মাটিবাৰী সমস্যা সমাধান নোহোৱা লোকসকলে নতুনকৈ কৰিব পাৰিব আবেদন মিছন বসুন্ধৰা 3.0 ৰ অধীনত কোনে কোনে লাভ কৰিব মাটিৰ পট্টা কৈ গ'ল এফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত আৰম্ভ হ'ল মিছন বসুন্ধৰা 3 ভূমি পট্টাক লৈ বৃহৎ ঘোষণা চৰকাৰৰ ভূমিহীনক লৈও বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ নতুনকৈ কোনে কোনে লাভ কৰিব ভূমিৰ পট্টা কলে মুখ্যমন্ত্ৰীয়ে আদিবাসী গুৰ্খা সম্প্ৰদায়ৰ লোকলৈ ভাল খবৰ মিছন বসুন্ধৰা 3 সমাধান হ'ব মাটি বাৰীৰ সমস্যা যিসকল লোকৰ মিছন বসুন্ধৰা 2 ৰ অধীনত মাটিবাৰীৰ সমস্যা সমাধান হোৱা নাই তেওঁলোকে মিছন বসুন্ধৰা 3 ৰ অধীনত কৰিব পাৰিব আবেদন মাতব্বৰৰ কবলৰ পৰা চৰৰ ভূমি মুকলাই অনা হ'ব বুলিও ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 বিঘা ইনটু 321 বিঘা মাটি গ'ল বাকি 21 বিঘা সরকারি মাটি হল তার গৰাকী সরকার হয় গতিকে মিছন বসুন্ধৰা 4 সময়ত সৰক মাতব্বৰৰ শাসন শেষ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব সৰৰ মাটি জৰিপৰ অধীনত অনা হ'ব মাতব্বৰী শাসন শেষ কৰা হ'ব সৰত সৰল মাটিখিনি যদি আমি জৰিপৰ অধীনলৈ নানো তেতিয়া হলেকে সৰবিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি ক'ব পাৰিব ওৰাঙত যেতিয়া আমি মানুহক এভিকশন কৰিছিলো এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ ল্যান্ডলেছ মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে কবাত আমি বহুৱাব লাগে যেতিয়া আমি তেওঁলোকক মৰিগাঁৱৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো অনলি দা ল্যান্ডলেছ ল্যান্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে তেতিয়া এটা সমস্যা আহিলে স্যাৰ মাটি নাই আৰে মাটি কিয় নাই বোলে 72 জন মাতব্বৰৰ অধীনতহে মাটি আছে আৰু মাতব্বৰে নিদিলে মাটি কোনেও তাত ল'ব নোৱাৰে এটা বহুত সময়ত বাগবৰ জনিয়াৰ পৰাহে যে খহনিয়া হৈ গল খহনিয়া ধোৱাৰ কাৰণে মাটি নাই অথচ মই হেলিকপ্টাৰ ওপৰ দি গলে মাটি দেখো এটা মাটি নাই মানে কি সকলোৱে 7 বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই 300 বিঘা লৈ থকা কাৰণে মাটি মিছন বসুন্ধৰা 2 ৰ অধীনত ধুবুৰী বৰপেটা গোৱালপাৰাৰ বহু লোকে আবেদন কৰিও নাপালে ভূমিৰ পট্টা সেই লোকসকলক মিছন বসুন্ধৰা 3 ত আবেদন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ যেনেকৈ ধুবুৰী গোৱালপাৰা বৰপেটাত ভাল কাম কৰিব পৰা নাই কাৰণ আমি অৰ্ডাৰ দি দিছো যে 3টা জেনাৰেশ্যনৰ ওপৰত নিদিব গতিকে বেনিফিচিয়াৰী তাত কম আছে হেতু কাৰণে মন বেয়া পাব নালাগে বসুন্ধৰা 3 ত আমি আৰু সুযোগ পাম এতিয়া উজনি নৰ্থ আসাম মাজুলী এখেতসকলে এবাৰ আটাইতকৈ ভাল কামো কৰিছে ভাল ৰিজাল্টও দিছে মাটিৰ ভোগ দখল কৰি থকা একাংশ অনুষ্ঠান প্ৰতিষ্ঠানক দিয়া হ'ব মাটিৰ পট্টা মাটিৰ ভোগ দখল কৰি থকা যিসমূহ অনুষ্ঠান আছে সেই অনুষ্ঠানে মিছন বসুন্ধৰা 3 ত লাভ কৰিব ভূমিৰ পট্টা ভোটদান আৰু গ্ৰামদান আইন বাতিল কৰা হৈছে বুলিও কৈছে মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰা 3 টো দিয়া হ'ব খিলঞ্জীয়াক অগ্ৰাধিকাৰ মাটি কিনা বেচাৰ সুবিধাৰ বাবে মেপৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে মেপত মাটি ক্ৰয় কৰাৰ সকলো তথ্য থাকিব মালিকৰ চিনচাপ নোহোৱা মাটি সিধাই চৰকাৰী হৈ যাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা আৰু মাটি বাৰীক লৈ ভাতৃৰ মাজত কাজিয়া নালাগে এজমালি পট্টা ভাগ কৰি ভগাই দিব ভূমিৰ পট্টা মিছন বসুন্ধৰা 3 ৰ জৰিয়তে ভগোৱা হ'ব ভূমি এজমালি পট্টাৰ পাৰ্টিশন মোৰ ডিস্ট্ৰিক্ট মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে
এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰা কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব পিছৰ ডোখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব দুজন ভাই ককায়েৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব লোকসভা নিৰ্বাচনৰ পাছতেই হেৰিটেজ বেল্ট এণ্ড ব্লক কৰাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে আমাৰ পুৰণা য'ত ঐতিহ্য আছে সেই ঐতিহ্য সমূহৰ লগত সংগতি ৰাখি আমি হেৰিটেজ বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰিব খুজিছো মই ডিসি সকলক অনুৰোধ কৰিম যে লোকসভাৰ পিছতে যি বিধানসভাৰ অধিৱেশন আহিব তাত আমি বিল আনিম কিমানটো এৰিয়ালৈকে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰিব পাৰো বিকজ সিচুৱেশ্যন ইন এভৰি পাৰ্ট ইজ নট সেম বটদ্ৰবাত লিমিটেশ্যন আছে বৰপেটাৰ লিমিটেশ্যন আছে আৰু বহি থকা মানুহক আমি ডিস্টাৰ্ব কৰিব খোজা নাই we don't want to disturb people কাৰণ আমাৰ উদ্দেশ্য মানুহক কষ্ট দিয়া নহয় আমাৰ উদ্দেশ্য প্ৰজন্মৰ কাৰণে অসমখন সুৰক্ষিত কৰা there is a two difference আনফালে শীঘ্ৰে 3টা কাৰ্যালয় বন্ধৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াতো মই দেখিছো যে আমি 3টা অফিচ ষ্ট্ৰেইটৱে বন্ধ কৰিব পাৰো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেডি ফৰ ক্লোজাৰ ডাইৰেক্টৰ অফ IWT ৰেডি ফৰ ক্লোজাৰ by next year DTO office will be ready for closure ৰাজ্যবাসী সহজে কৰিব পাৰিব মাটিবাৰীৰ সমস্যা সমাধান এটকাও খৰচ নকৰাকৈ ৰাজ্য চৰকাৰে সুবিধা দিব মিছন বসুন্ধৰা 3 নিউজ ডেস্ক ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা